ভাৰতৰ প্ৰধান উৎসৱসমূহৰ ভিতৰত অন্যতম উৎসৱ হৈছে হোলী। সুস্বাদু খাদ্যৰ অবিহনে হোলীৰ উৎসৱ যেন আধৰুৱা হৈ ৰয়। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এই উৎসৱৰ প্ৰস্তুতি সম্প্ৰীতি আৰম্ভ হৈছে। অসমত হোলীৰ কথা মনলৈ আহিলে বৰপেটাৰ দৌল উৎসৱৰ কথাই মনলৈ আহে। দেশী বিদেশী পৰ্যটকৰ ভিৰ দেখিব পোৱা যায় এই উৎসৱৰ সময়ত। বৰপেটাৰ দৌল উৎসৱ মানেই ৰঙাৰিমা, আলু ভাজি, বগৰী আচাৰৰ উপৰিও বিভিন্ন প্ৰকাৰৰ মিঠাই। হোলীৰ সময়ত ভাৰতৰ বিভিন্ন ঠাইত কিছুমান বিশেষ খাদ্যৰ সমাহাৰ দেখিব পোৱা যায়। হোলীৰ সময়ত এক পৰম্পৰাগত খাদ্য হৈছে গুজিয়া। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই খাদ্য জনপ্ৰিয়। ৰঙাডিমা অবিহনে যিদৰে বৰপেটাৰ হোলী অসম্পূৰ্ণ, ঠিক তেনেদৰে মালপোৱা অবিহনে বিহাৰৰ হোলী অসম্পূৰ্ণ। ঠাণ্ডাই হৈছে হোলীৰ সময়ত গৰমৰ বাবে একেবাৰে উপযুক্ত সতেজ শীতল পানীয়। ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাইতেই ঠাণ্ডাই প্ৰচলিত। হোলীৰ দিনত খোৱা এবিধ সুস্বাদু জলপান হৈছে দৈ ভাল্লা। হোলীৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত খোৱা খাদ্যৰ ভিতৰত অন্যতম জনপ্ৰিয় খাদ্য কেইবিধমান ক্ৰমে আলু টিকি, কাজি বৰা, ভাঙৰ পেৰা, মগুৰ দাইলৰ লাড়ু।